নমস্কাৰ বন্ধুসকল, মই তালিজুল হক আৰু আপোনালোকে চাই আছে দ্য আছামিজ এডুকেটৰ নামৰ ইউটিউব চেনেল। আজি সাধাৰণ জ্ঞানৰ বিষয়ে অন্য এটা ভিডিঅ' আনিবলৈ সক্ষম হৈছোঁ আৰু আমি আলোচনা কৰিম আজি বুৰঞ্জীৰ ওপৰত। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম কুৱেশ্যনটো আছিল, ভাৰত বুৰঞ্জীত কোনটো যুগক হিন্দু নৱজাগৰণ অৰ্থাৎ ৰেনেছাঁ বুলি কোৱা হয়? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। প্ৰথমটো হ'ল গুপ্ত যুগ, দ্বিতীয় নম্বৰটো দিয়া আছে ব্ৰিটিছ যুগ, আৰু তৃতীয় নম্বৰটো দিয়া আছে মৌৰ্য যুগ, আৰু চতুৰ্থ নম্বৰত দিয়া আছে বাহমনি যুগ। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ 1, গুপ্ত যুগ। পৰৱৰ্তী কুৱেশ্যনটো হ'ল, কিমান বছৰ বয়সত আকবৰে সিংহাসনত আৰোহণ কৰিছিল? ইয়াত অপশ্যন নম্বৰ 4টা দিয়া আছে। প্ৰথমটো হ'ল 17 বছৰ, দ্বিতীয় নম্বৰটো দিয়া আছে 18 বছৰ, তৃতীয় নম্বৰটো দিয়া আছে 13 বছৰ, আৰু চতুৰ্থ নম্বৰটো দিয়া আছে 35 বছৰ। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ 3, 13 বছৰ। আকবৰে 13 বছৰ বয়সত সিংহাসনত বহিছিল। পৰৱৰ্তী কুৱেশ্যনটো হ'ল, ভাস্কো দা গামাই ভাৰতলৈ অহা সামুদ্ৰিক পথ কেতিয়া আৱিষ্কাৰ কৰিছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। প্ৰথমটো হ'ল 1489 চনত, দ্বিতীয় নম্বৰটো দিয়া আছে 1499 চনত, আৰু তৃতীয় নম্বৰটো দিয়া আছে 1498 চনত, আৰু চতুৰ্থ নম্বৰ দিয়া আছে 1450 চনত। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ 3, 1498 চনত। পৰৱৰ্তী কুৱেশ্যনটো হ'ল, কোনখন চহৰ সম্ৰাট শ্বাহজাহানে নিৰ্মাণ কৰিছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। শ্বাহজাহানবাদ, অলপ মিষ্টেক হৈছে টাইপিং, শ্বাহজাহানবাদ, দ্বিতীয় নম্বৰটো হ'ব আগ্ৰা, তৃতীয় নম্বৰটো দি আছে ফতেহপুৰ চিক্ৰী, আৰু চতুৰ্থ নম্বৰটো দি আছে বৃন্দাবন। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ 1, শ্বাহজাহানবাদ। পৰৱৰ্তী কুৱেশ্যনটো হ'ল, ভাৰতৰ ব্ৰিটিছ সাম্ৰাজ্যৰ প্ৰথম গভৰ্ণৰ জেনেৰেল কোন আছিল? ভাৰতৰ ব্ৰিটিছ সাম্ৰাজ্যৰ প্ৰথম গভৰ্ণৰ জেনেৰেল কোন আছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। প্ৰথমটো হ'ল ছাৰ জন শ্বৰ, দ্বিতীয় নম্বৰটো দিয়া আছে লৰ্ড উইলিয়াম বেটিংক, তৃতীয় নম্বৰটো দি আছে বাৰেন হেষ্টিংছ, আৰু চতুৰ্থ নম্বৰটো দি আছে লৰ্ড মাউণ্ট বেটেন। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ 3, বাৰেন হেষ্টিংছ। পৰৱৰ্তী কুৱেশ্যনটো হ'ল, কংগ্ৰেছ নেতাসকলে ভাৰত ত্যাগ প্ৰস্তাৱ কেতিয়া গৃহীত কৰিছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। প্ৰথমটো হ'ল 1942 চনৰ 2 আগষ্টত, আৰু দ্বিতীয় নম্বৰটো দিয়া আছে 1942 চনৰ 8 আগষ্টত, আৰু তৃতীয় নম্বৰটো দিয়া আছে 1942 চনৰ 2 অক্টোবৰ অৰ্থাৎ 2 অক্টোবৰত, আৰু তৃতীয় নম্বৰটো দিয়া আছে 1942 চনৰ 14 নৱেম্বৰ। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ 2, 1942 চনৰ 8 আগষ্টত। পৰৱৰ্তী কুৱেশ্যনটো হ'ল, বুদ্ধই প্ৰথমবাৰৰ বাবে ক'ত ধৰ্মোপদেশ দিছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। প্ৰথমটো হ'ল বৌদ্ধ গয়া, আৰু দ্বিতীয় নম্বৰটো দিয়া আছে বৈশালী, আৰু তৃতীয় নম্বৰটো আছে সাৰনাথ, আৰু চতুৰ্থ নম্বৰটো হ'ল মধুবাণী। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ 3, সাৰনাথ। পৰৱৰ্তী কুৱেশ্যনটো হ'ল, ময়ূৰ সিংহাসনত বহা শেষ মোগল সম্ৰাটজনৰ নাম কি? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। প্ৰথমটো হ'ল মহম্মদ ইব্ৰাহিম, দ্বিতীয় নম্বৰটো দিয়া আছে আহমদ শ্বাহ, আৰু তৃতীয় নম্বৰটো দিয়া আছে মহম্মদ শ্বাহ, আৰু চতুৰ্থ নম্বৰটো দিয়া আছে আজম শ্বাহ।
ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন নাম্বাৰ 3 মহম্মদ শ্বাহ। পৰৱৰ্তী কুৱেশ্যনটো হ'ল কালিদাস কোন শাসকৰ সময়ৰ আছিল? কালিদাস কোন শাসকৰ সময়ৰ আছিল? ইয়াত অপশ্যন 4টা দি আছে। প্ৰথম নম্বৰটো হ'ল দ্বিতীয় চন্দ্ৰগুপ্ত, দ্বিতীয় নম্বৰটো দি আছে সমুদ্ৰগুপ্ত, তৃতীয় নম্বৰটো দি আছে মহান অশোক আৰু চতুৰ্থ নম্বৰটো দি আছে চন্দ্ৰগুপ্ত মৌৰ্য। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন নাম্বাৰ 1 দ্বিতীয় চন্দ্ৰগুপ্ত। পৰৱৰ্তী কুৱেশ্যনটো হ'ল ভাৰ্নেকুলাৰ প্ৰেছ আইন কোন চনত প্ৰৱৰ্তন কৰা হৈছিল? ভাৰ্নেকুলাৰ প্ৰেছ আইন কোন চনত প্ৰৱৰ্তন কৰা হৈছিল? ইয়াত অপশ্যন 4টা দি আছে। প্ৰথমটো হ'ল 1887 চনত, দ্বিতীয় নম্বৰটো দি আছে 1868 চনত, তৃতীয় নম্বৰটো দি আছে 1858 চনত আৰু চতুৰ্থ নম্বৰটো দি আছে 1878 চনত। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ ডি 1878 চনত। পৰৱৰ্তী কুৱেশ্যনটো হ'ল কোনখন যুদ্ধৰ পাছত ভাৰতত মোগল সাম্ৰাজ্যৰ ভেটি প্ৰতিষ্ঠা হৈছিল? ইয়াত 4টা অপশ্যন দি আছে। প্ৰথমটো হ'ল পলাচীৰ যুদ্ধ, দ্বিতীয় নম্বৰটো হ'ল তালিকটৰ যুদ্ধ, তৃতীয় নম্বৰটো হ'ল পানিপথৰ প্ৰথম যুদ্ধ আৰু চতুৰ্থ নম্বৰটো হ'ল পানিপথৰ দ্বিতীয় যুদ্ধ। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ 1 পানিপথৰ যুদ্ধ। পৰৱৰ্তী কুৱেশ্যনটো হ'ল আৰ্যসকল কেতিয়া ভাৰতলৈ আহিছিল? আৰ্যসকল কেতিয়া ভাৰতলৈ আহিছিল? ইয়াত 4টা অপশ্যন দি আছে। খ্ৰীষ্টপূৰ্ব 1500 পৰা 1000ৰ মাজত, দ্বিতীয় নম্বৰটো দি আছে খ্ৰীষ্টপূৰ্ব 500 পৰা 200ৰ মাজত আৰু তৃতীয় নম্বৰটো দি আছে খ্ৰীষ্টপূৰ্ব 1000ৰ পৰা 500ৰ মাজত আৰু চতুৰ্থ নম্বৰটো দি আছে খ্ৰীষ্টপূৰ্ব 2000ৰ পৰা 1500ৰ মাজত। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ 4 2000ৰ পৰা 1500ৰ মাজত। পৰৱৰ্তী কুৱেশ্যনটো হ'ল মগধ সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা কোন আছিল? ইয়াত 4টা অপশ্যন দি আছে। প্ৰথমটো হ'ল চন্দ্ৰগুপ্ত, দ্বিতীয়টো হ'ল ৰজা বিম্বিসাৰ, তৃতীয়টো হ'ল অশোক আৰু চতুৰ্থটো হ'ল ঔৰংজেব। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ 2 ৰজা বিম্বিসাৰ। পৰৱৰ্তী কুৱেশ্যনটো হ'ল আলেকজেণ্ডাৰে পৰৱৰ্তী কুৱেশ্যনটো হ'ল আলেকজেণ্ডাৰে কেতিয়া ভাৰত আক্ৰমণ কৰিছিল? ইয়াত 4টা অপশ্যন দি আছে। প্ৰথমটো হ'ল খ্ৰীষ্টপূৰ্ব 382 চনত 82 খ্ৰীষ্টাব্দত, দ্বিতীয় নম্বৰটো দি আছে খ্ৰীষ্টপূৰ্ব 327, তৃতীয় নম্বৰটো দি আছে খ্ৰীষ্টপূৰ্ব 392 আৰু চতুৰ্থ নম্বৰটো দি আছে 372। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ বি অপশ্যন নম্বৰ 2 খ্ৰীষ্টপূৰ্ব 327ত আলেকজেণ্ডাৰে ভাৰত আক্ৰমণ কৰিছিল। পৰৱৰ্তী কুৱেশ্যনটো হ'ল মহান মৌৰ্য সম্ৰাট হিচাপে কাক জনা যায়? মহান মৌৰ্য সম্ৰাট হিচাপে কাক জনা যায়? ইয়াত 4টা অপশ্যন দি আছে। প্ৰথমটো হ'ল চন্দ্ৰগুপ্ত মৌৰ্য, দ্বিতীয় নম্বৰটো দি আছে ৰাজা গোপাল, তৃতীয় নম্বৰটো দি আছে হৰ্ষবৰ্ধন আৰু চতুৰ্থ নম্বৰটো দি আছে ৰজা অশোক। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ 1 চন্দ্ৰগুপ্ত মৌৰ্য। পৰৱৰ্তী কুৱেশ্যনটো হ'ল মৌৰ্য সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল?
প্ৰতিষ্ঠাপকজনৰ নাম কি? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। প্ৰথমটো হ'ল চন্দ্ৰগুপ্ত মৌৰ্য, দ্বিতীয় নম্বৰটো দিয়া আছে উপগুপ্ত, তৃতীয় নম্বৰটো আছে বিন্দুসাৰ আৰু চতুৰ্থ নম্বৰটো দিয়া আছে সুচিমা। ইয়াত শুদ্ধ এনচাৰটো হ'ব চন্দ্ৰগুপ্ত মৌৰ্য। পৰৱৰ্তী কুৱেশ্যনটো হ'ল প্ৰাচীন ভাৰতৰ কোনজন ৰজাক প্ৰথম ঐতিহাসিক সম্ৰাট হিচাপে জনা যায়? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। প্ৰথমটো হ'ল অশোক, দ্বিতীয় নম্বৰটো দিয়া আছে বাবৰ, তৃতীয় নম্বৰটো দিয়া আছে আকবৰ, চতুৰ্থ নম্বৰটো দিয়া আছে চন্দ্ৰগুপ্ত মৌৰ্য। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ 4 চন্দ্ৰগুপ্ত মৌৰ্য। পৰৱৰ্তী কুৱেশ্যনটো হ'ল গুপ্ত বংশৰ কোনজন ৰজা তেওঁৰ বিজয় আৰু সামৰিক অভিযানৰ বাবে বিখ্যাত আছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। প্ৰথমটো হ'ল চন্দ্ৰগুপ্ত, দ্বিতীয় নম্বৰটো হ'ল বিক্ৰমাদিত্য আৰু তৃতীয় নম্বৰটো হ'ল সমুদ্ৰগুপ্ত আৰু চতুৰ্থ নম্বৰটো হ'ল কুমাৰগুপ্ত। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ 3 সমুদ্ৰগুপ্ত। পৰৱৰ্তী কুৱেশ্যনটো হ'ল কাক ভাৰতৰ নেপোলিয়ন হিচাপে জনা যায়? কাক ভাৰতৰ নেপোলিয়ন হিচাপে জনা যায়? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। প্ৰথমটো হ'ল আকবৰ, দ্বিতীয় নম্বৰটো দিয়া আছে শিৱাজী, তৃতীয় নম্বৰটো দিয়া আছে শ্বাহজাহান আৰু চতুৰ্থ নম্বৰটো দিয়া আছে সমুদ্ৰগুপ্ত। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ D4 সমুদ্ৰগুপ্ত। পৰৱৰ্তী কুৱেশ্যনটো হ'ল ভাৰত বুৰঞ্জী কোনটো যুগক সোণালী যুগ হিচাপে জনা যায়? ইয়াত অপশ্যন চাৰিটা দিয়া আছে। প্ৰথমটো হ'ল মোগল যুগ, তৃতীয় নম্বৰটো হ'ল মৌৰ্য যুগ আৰু তৃতীয় নম্বৰটো হ'ল গুপ্ত যুগ আৰু চতুৰ্থ নম্বৰটো হ'ল ব্ৰিটিছ যুগ। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ অপশ্যন নম্বৰ 3 গুপ্ত যুগ। পৰৱৰ্তী আজিলৈকে এইখিনিয়ে। তো থেংক ইউ। ভিডিঅ'টোত যদি চাই আপোনালোক উপকৃত হৈছে তেনেহ'লে ভিডিঅ'টো লাইক আৰু ছাবস্ক্ৰাইব কৰিব।